ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব বৰ্তমান ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বাক্সা জিলাৰ ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন এটা আজি হৈ যোৱা এক্সামৰ কোৱেশ্চন পেপাৰ হয় ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকক ফাইনেল এক্সামৰ সহায় কৰাৰ কাৰণে আৰু ক্লাছ 10ত সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তো আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো তো প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে চ পদাৰ্থৰ ঘনত্ব নিৰ্দেশ কৰা ৰাখি আমি সকলোৱে জানো যে পদাৰ্থৰ ঘনত্ব হৈছে কি তোমাৰ ভৰ বাই আয়তন হয় ভৰ বাই কি হয় আয়তন হয় ভৰ বাই আয়তন গতিকে ঘনত্বৰ লগত ৰিলেটেড কোন আছে ভৰ আৰু আয়তন আছে ভৰ আৰু আয়তন এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্চনটোত কৈছে কোনো পৰিঘটনাৰ বাবে মাটিৰ পাত্ৰত ৰখা পানী গৰম দিনতো ঠাণ্ডা হৈ থাকে কিহৰ কাৰণে কাৰণ তাৰ ওচৰৰ পাজৰৰ যিখিনি তোমাৰ কি আছে ওয়াটাৰ মলিকিউলস আছে এইখিনি তোমাৰ কি হয় ইভাপোৰেট হয় ইভাপোৰেশনৰ কাৰণে সেইখিনি তোমাৰ কি হৈ থাকে ঠাণ্ডা হৈ থাকে গতিকে এটো বি অপচনটো কাৰেক্ট অপচন হ'ব বাষ্পীভৱন তাৰ পিছত প্ৰশ্নটো চাবা 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ কোনটো পদাৰ্থৰ অৱস্থা নহয় কঠিনটো পদাৰ্থৰ অৱস্থা হয় জুলীয়াও হয় গেছীয়ও হয় বাট শক্তি নহয় তো ডি অপচন কি হ'ব আমাৰ কাৰেক্ট অপচন হ'ব 4 নম্বৰ কোৱেশ্চনটো চোৱা শুকান বৰফ কি চোৱা এই প্ৰশ্নটো মই বহুতবাৰ কৈছো তোমালোকক যে প্ৰশ্নটো আহি থাকে পৰীক্ষা তো শুকান বৰফ মানে হৈছে তোমাৰ কাৰ্বন ডাই অক্সাইডৰ সলিড অৱস্থা কাৰ্বন ডাই অক্সাইডৰ গোটা অৱস্থাকে তোমাৰ শুকান বৰফ বুলি কোৱা হয় ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা কাৰণ মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম আৰু তোমালোকৰ যদি সায়েন্স আৰু ম্যাথছৰ যদি চেপ্টাৰ ওয়াইজ যদি ইবুক লাগে ইবুক মানে চেপ্টাৰ ওয়াইজ যদি ইম্পৰ্টেন্ট তোমালোকৰ কোৱেশ্চনস লাগে তেতিয়া হলে তোমালোকে ইবুকৰ কাৰণে এটো নম্বৰত যোগাযোগ কৰিবা 7002824673 এটো নম্বৰত তোমালোকে যোগাযোগ কৰিবা আৰু তোমালোকে এই নম্বৰটো সেভ কৰি ৰাখিবা তোমালোকৰ ফাইনেল এক্সাম হৈ গলে এটো নম্বৰত তোমালোকে মোক কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা ঠিক আছে এতিয়া সহ তোমাৰ কি কৈছে এতে 5 নম্বৰ কোৱেশ্চনত কৈছে কুক মতবাদ কোনে আগবঢ়াইছিল কুক মতবাদ আগবঢ়াইছিল তোমাৰ স্লাইডেন এণ্ড সোৱান দুজনে মিলি আগবঢ়াইছিল এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ কৈছে কি সহ 6 নম্বৰত প্ৰকোপ কেন্দ্ৰীয় কোষৰ উদাহৰণ হৈছে ব্যাকটেৰিয়া এটো বি অপচনটো কাৰেক্ট হ'ব আৰু ভাইৰাছ হৈছে তোমাৰ সংকোপ কেন্দ্ৰীয় কোষৰ উদাহৰণ 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে সহ তলৰ কোনটো সৰল স্থায়ী কলা এটো প্যাৰেনকাইমা সৰল স্থায়ী কলাৰ অন্তৰ্ভুক্ত হয় আৰু এটো তোমাৰ স্থায়ী কলা নহয় ভাজক কলাটো গতিকে ইয়াৰে এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 8 নম্বৰ কোৱেশ্চনটো চাবা প্ৰাণী দেহৰ ভাৰ বহন কৰা কলাবিধ হৈছে অস্থি অস্থিৰ ইংৰাজী বোন হয় বোন আৰু ইংৰাজীত কলে তোমালোকে বেছি বুজিব পাৰা না এটো তোমাৰ হাড্ডি ঠিক আছে তো তোমাৰ এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত কোৱেশ্চনটো চাবা 9 নম্বৰত কি কৈছে যদি এখন গাড়ীয়ে আৰম্ভণিৰ পৰা যাত্ৰা আৰম্ভ কৰি 10 সেকেন্ডত 2 মিটাৰ পাৰ সেকেন্ড বেগ লাভ কৰে ত্বৰণৰ মান কিমান হ'ব সব আমি সকলে জানো যে ত্বৰণ হৈছে তোমাৰ কি a = v - u / t যে তোমাৰ v হৈছে অন্তিম বেগ u হৈছে প্ৰাৰম্ভিক বেগ আৰু t হৈছে টাইম এটো সৈ ইয়াতে তোমাৰ 0 ৰ পৰা স্টাৰ্ট কৰিছে আৰু 0 ৰ পৰা স্টাৰ্ট মানে আৰম্ভণিৰ পৰা মানে 0 ৰ পৰা স্টাৰ্ট কৰি 20 হৈছে মানে 22 হ'ব ফাইনেল গতিকে 20 মাইনাস কি হ'ব 0 আৰু টাইম দিছে কিমান 10 গতিকে 10 কৰা গতিকে এটো হ'ব 20 মাইনাস 0 মানে 10 20 / 10 মানে এটো তোমাৰ কিমান হ'ব 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ आंसर হ'ব এটা তোমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা 10 নম্বৰ কোৱেশ্চনটোত কৈছে যে প্ৰদত্ত লেখৰ পৰা কি অনুমান কৰিব পাৰি লেখটো চাব লাগিব আচ্ছা এটা তোমাৰ ভিটি গ্ৰাফ আছে চোৱা এফালে তোমাৰ ভেলোসিটি
এফালে ভেলোচিটি আৰু এফালে হৈছে টাইম। তো গতিকে তোমাৰ ভেলোচিটি গ্ৰাফটো টাইম এক্সিছৰ যদি প্যাৰেলেল হয় তাৰ মানে এইটো বুজাব যে তোমাৰ এইটো কি আছে ইউনিফৰ্ম মোশনত আছে। কিহত আছে? ইউনিফৰ্ম মোশনত আছে। এটা তোমাৰ বি অপশনটো কারেক্ট হবে। ইয়াতে বি অপশনটো কারেক্ট হবে। ইয়াতে কিন্তু তোমালোকে কনফিউজ নহবা দেই। এইটো বি অপশন কারেক্ট হবে। এইটো তোমালোকৰ এইটো স্থিৰ অৱস্থাত থকা বুলি ক'ব পাৰে, কিন্তু এইটোৰ এনসাৰ নহয়। এইটো তোমাৰ বি অপশনটো কারেক্ট হ'ব। তোমালোকৰ যদি বহুতেই ডাউট থাকে তোমালোকে অসৱালৰ বুকত চাব পাৰা। অসৱালৰ বুকত ডাইৰেক্টলি আছে প্ৰশ্নটো, নাইবা তোমাৰ মই যিবোৰ এমসিকিউ পঢ়াইছো চেপ্টাৰ ওয়াইজ এমসিকিউ পঢ়াইছো তোমালোকে সেইবোৰো চাব পাৰা, তাতেও আছে। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেথছ আৰু সায়েন্সৰ 100% চেপ্টাৰ ওয়াইজ এমসিকিউ মই অলৰেডি আপলোড কৰি থৈছো, তোমালোকে সেইবোৰ চাব পাৰা। এইবোৰৰ পৰা তোমালোকে 99% কোৱেশ্চনছ কমন পাবা। আৰু যদি তোমালোকৰ ভাল নালাগে যে ইমান ভিডিঅ' চাবলৈ ভাল নালাগে, তেতিয়াহ'লে তোমালোকে ইবুক লৈ লোৱা। ইবুকৰ পৰাও তোমালোকে 99% কোৱেশ্চন তোমালোকে কমন পাবা। আৰু ইবুকৰ কাৰণে তোমালোকে 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিবা। আৰু তোমালোকে আজমল সুপাৰ 40ৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু ক্লাছ 10ৰ কাৰণেও কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তো এইটোৰ এনসাৰ তোমাৰ কি হ'ব? এইটো বি অপশনটো কারেক্ট হ'ব। বি অপশন কারেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা। ইয়াতে তোমাৰ 11 নম্বৰ কৈছে বলৰ এছাইকক হ'ল, এইটো চোৱা আমি সকলোৱে জানো যে বলৰ এছাইকক হৈছে নিউটন, কিন্তু অপশন এটাটো তোমাৰ কি নাই, নিউটন নাই। তেতিয়াহ'লে কি হ'ব চাবা, এফ ইকুয়াল টু কি হয়, এম এ হয়। গতিকে আমি জানো এম মানে বস্তুৰ ভৰ, ভৰৰ এছাইকক হৈছে কেজি। এ মানে হৈছে এচিলাৰেশ্যন, এচিলাৰেশ্যনৰ এছাইকক, ত্বৰণৰ এছাইকক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। গতিকে কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰক আমি কি বুলি কওঁ, নিউটন বুলি কওঁ। গতিকে এটা কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰটো আছে, এইটো 4 নম্বৰত আছে। গতিকে আমাৰ এই নম্বৰ অপশনটো কি হ'ব, কারেক্ট অপশন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই সদায় কৈ থাকোঁ যে তোমালোকে কনচেপশ্যনৰ ওপৰত কি কৰিবা, গুৰুত্ব দিবা। অসমত বহুত ইউটিউব চেনেল আছে যিবোৰে কেৱল অপশনটো টিক মাৰি থৈ দিব, তুমি সেইটো বুজি পোৱা নোপোৱা সেইটো তোমাৰ মেটাৰ। তো তোমালোকে সেইবোৰ ভিডিঅ' চাই তোমালোকে কেৱল তোমালোকৰ ব্ৰেইনটো ঠেক কৰি আছা, তোমালোকৰ টাইম ৱেষ্ট হৈ আছে। তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰিব লাগিব যে কেনেকৈ হ'ল। এতিয়া চোৱা, তোমাৰ এই যিটো কনচেপশ্যন, এই কনচেপশ্যন যদি ক্লিয়াৰ নাথাকে, যেতিয়া তুমি অপশনত এইটো নিউটনটো দেখা নাপাবা, তোমাৰ মাথাটো নষ্ট হ'ব যে এইটো আহিল ক'ৰ পৰা, কিতাপৰ বাহিৰৰ পৰা আহিছে, এইবোৰ কিতাপৰ বাহিৰৰ পৰা আহিছে এনেকৈ ক'বা। আৰু নহ'লেতো তোমালোকক ক'বা ছাৰৰ দুখ দিবা, ছাৰ এইটো আপুনি পঢ়োৱা নাই, এনেকৈ দুখ দিবা, হয়নে? গতিকে তোমালোকৰ সেই স্বভাৱবোৰ যাতে কেতিয়াও নহয়, তোমালোকে কনচেপশ্যনৰ ওপৰত গুৰুত্ব দিয়া। ঠিক আছে, তেতিয়াহ'লে তোমাৰ এ নম্বৰ অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। তাৰপিছত চাবা, এতিয়া কি কৈছে, 1500 কিলোগ্ৰাম ভৰৰ গাড়ী এখনৰ গতিবেগ ঘণ্টাত 36 কিলোমিটাৰৰ পৰা 72 কিলোমিটাৰলৈ বৃদ্ধি হ'ল। গাড়ীখনৰ ভৰবেগৰ পৰিৱৰ্তন কিমান হ'ব? এতিয়া চব ভৰবেগৰ পৰিৱৰ্তন কৈছে। এতিয়া প্ৰথমতে তুমি জানিব লাগিব যে ভৰবেগ একচুৱেলি হয় কি। ভৰবেগ আমি সকলোৱে জানো, ভৰবেগ হৈছে পি ইকুয়াল টু তোমাৰ কি হয়, এম ভি। পি ইকুয়াল টু কি, এম ভি। পি ইকুয়াল টু এম ভি। পি ইকুয়াল টু এম ভি। ইয়াতে এম মানে ভৰ আৰু ভি মানে হৈছে ভেলোচিটি। তো ইয়াৰ ভৰবেগৰ পৰিৱৰ্তন ওলাবলৈ দিছে, তো আমি কি ওলাম, ডেল পি ইকুয়াল টু কি, ভৰবেগৰ পৰিৱৰ্তনক ডেল পিৰে লিখা হয়। আৰু এইটো তোমাৰ কি হয়, এম ভি টু মাইনাছ কি হ'ব, এম ভি ওৱান। তো ইয়াৰ পৰা এম কমন আনা, তো ইয়াতে কি থাকিব, ভি টু মাইনাছ ভি ওৱান থাকিব। তো ভেলু পুট কৰা, এম মানে ওজন, কিলোগ্ৰাম আছে, এটা আছে তোমাৰ 1500। ভি টু মানে হৈছে ফাইনেল ভেলোচিটি। চোৱা 36ৰ পৰা 72 হ'ল, মানে 72 টো ফাইনেল হয়। গতিকে 72 মাইনাছ কি হ'ব, 36 হ'ব। এইটো তোমাৰ কি হয়, ইনিচিয়েল হয়। গতিকে এইটো হ'ব তোমাৰ 1500 ইনটু 72ৰ পৰা 36 গ'লে কিমান থাকে, 36 থাকে, হয়নে নাই? এতিয়া এইটো তুমি মাল্টিপ্লিকেশ্যন কৰা, মাল্টিপ্লিকেশ্যন কৰিলে তুমি কিমান পাবা, 1500ৰ লগত 36 মাল্টিপ্লাই কৰিলে পাবা তুমি এইটো 0, আৰু ইফালে তোমাৰ 0 আছে দুটা, আৰু ইফালে 5 6 গুণা 30, আৰু এটা 0 আহিব, 0 তিনিটা থাকিব লাগিব লাষ্টত, এটাতে আছে। এইটো চি অপশনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশন হ'ব। বুজি পাইছানে? তাৰপিছত প্ৰশ্নটো চোৱা, 30 নম্বৰ কুৱেশ্যনত কৈছে জিৰ মান হ'ল, স্মল জিৰ, এইটোৰ মান তোমাৰ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। এইটো তোমাৰ ডি অপশন কাৰেক্ট অপশন হয়। 14 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে,
পৃথিৱীত এজন ল'ৰাৰ ভৰ 50 কেজি হ'লে চন্দ্ৰত ওজন কিমান হ'ব? ইয়াতে চোৱা, প্ৰথমতে তুমি ইয়াতে চোৱা আমাৰ ভৰ দিয়া আছে, ঠিক আছে, ভৰ দিয়া আছে। তো ভৰৰ পৰা প্ৰথমতে তুমি এইটো ওজনলৈ কনভাৰ্ট কৰিব লাগিব, তাৰপিছতে তুমি এইটো বস্তুটো চন্দ্ৰত লৈ গৈ ওজন জুখিব পাৰিবা। তুমি ভৰৰ পৰা তুমি ডাইৰেক্টলি ওজন নোপোৱা, তো তুমি ভৰৰ পৰা তুমি কি কৰিব লাগিব, এইটো ওজনলৈ কনভাৰ্ট কৰি তাৰপিছতে তুমি চন্দ্ৰত লৈ যাব লাগিব, ঠিক আছে। তো তোমাৰ চোৱা, আমি জানো ওজনটো তোমাৰ কি হয়, W=mg, এই যে এইটো জানিব লাগিব, W=mg হয়, মানে ওজন আমি ওলাব লাগিব। এই বস্তুটোৰ ভৰ দিয়া আছে, এইটো ওজন ওলাম আমি প্ৰথমত। এইটো চব ভৰ দিয়া আছে 50 kg, গতিকে এইটো আহিব 50 ইনটু আৰু জিৰ মান কিমান হয় তোমালোকে জানা, এইটো 9.8 হয়, গতিকে এইটো আহিব 9.8, হয়নে? 8 5 গুণ 40ৰ 0 আৰু তোমাৰ 5 9 গুণ 45, 45 আৰু 4 তোমাৰ কিমান হ'ব? 49 হয়, এইটো তোমাৰ, তো এইটো হ'ল 490, এইটো হ'ব তোমাৰ কি নিউটন। এতিয়া চন্দ্ৰত কিমান হ'ব? আমি সকলোৱে জানো যে Wm = কি হয়, 1/6 অফ WE, এইটো জানানে নাই? মানে চন্দ্ৰত কোনো বস্তুৰ ওজন পৃথিৱীৰ বস্তুৰ ওজনৰ 6 ভাগৰ 1 ভাগ হয়, মানে 1/6 হয়। গতিকে এইটো তোমাৰ কিমান হ'ব? এইটো 1/6 ইনটু WE, অৰ্থাৎ পৃথিৱীত ওজন তোমাৰ কিমান আছে? 490। এতিয়া কেঞ্চেল আউট কৰা, কেঞ্চেল আউট কৰিলে এইটো তোমাৰ 6 8 গুণা 48, 6 8 গুণা কিমান থাকিব? 48 থাকিব। গতিকে ইয়াতে তোমাৰ 1 আহিল 10 হ'ল, তো তোমাৰ আহিব 6 1 গুণ 6, হাতত থাকিব কিমান? 4 হ'লে তোমাৰ কিমান যাব? 4 হ'লে 6 গুণ 37, 6 বাৰ যাব, এইটো 81.6, এইটো স্যাৰ ডি অপশনত আছে। ডি অপশনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশন হ'ব, বুজি পালানে? 50 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, তলৰ কোনটো অসংক্ৰামক ৰোগ? এইটো কৰ্কট ৰোগ, কেঞ্চাৰ বেমাৰটো তোমাৰ নন ট্ৰান্সমিটেবল ডিজিজ হয়, জানানে নাই? এইটো তোমাৰ কৰ্কট যিটো বেমাৰ, কৰ্কট মানে হৈছে কেঞ্চাৰ বেমাৰ, কেঞ্চাৰ বেমাৰটো তোমাৰ কি নহয়? ট্ৰান্সফাৰ নহয়। এইটো তোমাৰ জেনেটিকেলি ট্ৰান্সফাৰ হ'ব পাৰে, মানে তোমাৰ যদি ধৰা ফাদাৰৰ আছে, তেতিয়াহ'লে তোমাৰো হ'ব পাৰে, বা তোমাৰ যদি আছে তেতিয়াহ'লে তোমাৰ যিবোৰ চিলড্ৰেন হ'ব সেইবোৰৰো তোমাৰ হ'ব পাৰে, জেনেটিকেলি হ'ব পাৰে, কিন্তু এইটো ট্ৰান্সফাৰ নহয়, এইটো অসংক্ৰামক, মানে সংক্ৰামিত নহয়, এইটো বুজি পালা? যেনেকুৱা তোমাৰ যেনেকুৱা যে টাইফয়েড বেমাৰ বা টিবি বেমাৰ যেনেকৈ সংক্ৰমিত হয়, তেনেকৈ কেঞ্চাৰ বেমাৰটো সংক্ৰমিত নহয়, যদিও ক্ৰনিক হয়। এইটো কেঞ্চাৰ কিন্তু এটা কি হয়? ক্ৰনিক বেমাৰ হয়। সেইকাৰণে তোমাৰ এইটো কি হ'ব? চি অপশনটো কাৰেক্ট। তাৰপিছত এইটো তলৰ কোনটো অনুজীৱই মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে? চ' মেলেৰিয়া যিটো তোমাৰ বেমাৰ আছে, সেই বেমাৰটো প্ৰটোজোৱাৰ দ্বাৰা হয়। কিহৰ দ্বাৰা? প্ৰটোজোৱাৰ দ্বাৰা। আৰু এইটো তোমাৰ কেৰি কৰে কোনে? এইটো মাইকী এনফিলিছ মহ যিটো আছে, সেইটোৱে মেলেৰিয়া ৰোগৰ কি কৰে? সৃষ্টি কৰে। এইটো প্লাজমডিয়াম নামৰ কি আছে? প্লাজমডিয়াম নামৰ কি আছে? প্ৰটোজোৱা আছে, যাৰ দ্বাৰা তোমাৰ মেলেৰিয়া ৰোগ হয়। এটা আদ্য প্ৰাণী, প্ৰটোজোৱা। এইটো চি অপশনটো কাৰেক্ট অপশন হয়। বায়ুমণ্ডলত আমি অক্সিজেন কি হিচাপে পাওঁ? অক্সিজেন আৰু অজন। এইটো চি অপশনটো কি হ'ব? কাৰেক্ট অপশন হ'ব। আমাৰ পৃথিৱীত বায়ুমণ্ডল দুটা ফৰ্মত আছে, এটা হৈছে অক্সিজেন আৰু এটা কি? অজন। এইটো অজন, যিটো আমাক কি কৰে? UV মানে আল্ট্ৰাভায়োলেট ৰেৰ পৰা তোমাৰ কি কৰে? প্ৰটেক্ট কৰে, আল্ট্ৰাভায়োলেট ৰেৰ পৰা প্ৰটেক্ট কৰে। তাৰপিছত তোমাৰ 80 নম্বৰ কুৱেশ্যনটোত কি কৈছে? তলৰ কোনটো সেউজগৃহ গেছ নহয়? মিথেন হয়, কাৰ্বন ডাই অক্সাইড হয়, কাৰ্বন মনক্সাইডো হয়, কিন্তু এমোনিয়াটো নহয়। ডি অপশন কাৰেক্ট হ'ব। 90 নম্বৰ কুৱেশ্যনত কৈছে 50 ডিগ্ৰী চেলচিয়াছত পানীৰ অৱস্থা। চব পানীৰ যিটো তোমাৰ কি হয়? বইলিং পইণ্ট হয়। পানীৰ বইলিং পইণ্ট কিমান? পানীৰ বইলিং পইণ্ট হৈছে 100 ডিগ্ৰী চেলচিয়াছ। হয়তো 100 ডিগ্ৰী চেলচিয়াছ তাপ পালে পানী উতলিবলৈ আৰম্ভ কৰে, তো আমি তাৰ আধা দিছোঁ, গতিকে গৰম হ'ব, কিন্তু তোমাৰ কি নহয়? বাষ্পীভূত নহয়। গৰম হ'ব কেৱল, বাষ্পীভূত নহ'ব। আৰু গৰম হ'লে পানী কি থাকে? তৰল অৱস্থাতে থাকে। বি অপশন কি হ'ব? কাৰেক্ট অপশন হ'ব। চিম্পল কনচেপশ্যন হয়। 20 নম্বৰ কুৱেশ্যনত কি কৈছে? তলৰ কোনটো বাষ্পীভৱনৰ কাৰক হ'ব নোৱাৰে? তৰলৰ পৃষ্ঠকালি বৃদ্ধি পালে বাষ্পীভৱনৰ হাৰ বাঢ়ে, এইটো কাৰেক্ট হয়। সেইকাৰণে তুমি যে কাপোৰ যে তুমি শুকাবলৈ দিয়া, কাপোৰ শুকুৱাবলৈ দিলে তুমি কাপোৰ কি কৰিব লাগে? মেলি দিব লাগে, কাৰণ মেলি দিলে তোমাৰ পৃষ্ঠকালি বৃদ্ধি পায়, আৰু পৃষ্ঠকালি বৃদ্ধি পালে তোমাৰ বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়, গতিকে এইটোতো কাৰক হয়।
তোমালোকে এইবোৰ কথা মনত ৰাখিবাচোন, এইবোৰ কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে কাপোৰ তুমি কিয় মেলি শুকাবলৈ লাগে, মানে তোমাৰ ডে টু ডে লাইফৰ লগত যিবোৰ ৰিলেটেড কুৱেশ্যনছ আছে ডেট টাইপ অফ কুৱেশ্যনছ মে কাম ইন ইউৰ এক্সাম। তেনেকুৱা ধৰণৰ কুৱেশ্যনে আহে, ঠিক আছে। উষ্ণতাৰ বৃদ্ধি হ'লে, টেম্পাৰেচাৰ বেছি হ'লে, মানে ৰ'দ আহিলেতো সোনকালে কাপোৰটো শুকায়, গতিকে এইটো হয়। আৰু বতাহ থাকিলেও তোমাৰ কাপোৰ সোনকালে শুকায়। চ' বাষ্পীভৱনৰ লগত আয়তনৰ কোনো কি নাই, সম্পৰ্ক নাই, বুজি পাইছা। তো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। নোৱাৰে বুলি কৈছে, তো ডি অপশ্যন কাৰেক্ট হ'ব। তলৰ কোনটো পদাৰ্থ নহয়, চ' পদাৰ্থ হ'বলৈ হ'লে ভৰ নাইবা ওজন এইটো থাকিব লাগিব, বা তোমাৰ সেইটো এক্সিষ্টেঞ্চ থাকিব লাগিব, অস্তিত্ব থাকিব লাগিব। নিমখৰটো আমি এটা হাতেৰে চাব পাৰোঁ, পানী দেখা পাওঁ, চাব পাৰোঁ। মোবাইল ফোনটো মোবাইল ফোনে হয়। ভয় এইটো দেখা নাযায়, ভয় এটা ফিলিংছ হয়, জাষ্ট ভয় এটা কি হয়, ফিলিংছ। তাৰপিছত তোমাৰ লাভ ফিলিংছ হয়, এইটো তোমাৰ নহয়। স্মেল এটা তোমাৰ কি হয়, জাষ্ট ফিলিংছ হয়, এইটো কিন্তু তোমাৰ কি নহয়, দেখা পোৱা নাযায়। বা এইটো তোমাৰ ভৰ ওজন সেইবোৰ একো নাই, গতিকে এইবোৰ ফিলিংছ হয়, এইবোৰ মেটাৰ নহয়। গতিকে আমাৰ কি হ'ব, ডি অপশ্যন কাৰেক্ট হ'ব। তলৰ কোনটো অসমহত্ব মিশ্ৰণ, নিমখৰ পানী সমহত্ব মিশ্ৰণ হয়, কাৰণ আমি যদি নিমখত পানী মিহলাওঁ আমি নিমখৰ দানা দেখা নাপাওঁ, সেইকাৰণে এইটো সমহত্ব হয়। এলকহলৰ লগত যদি আমি পানী মিক্স কৰি ধুনীয়াকৈ মিহলি হৈ যাব, চেনিৰ লগত পানী মিক্স কৰিলেও ধুনীয়াকৈ মিহলি হৈ যাব, কোনো ধৰণৰ আমি নকৰোঁ। কিন্তু তেল পানী মিহলি কেতিয়াও মিহলিয়ে নহয়, এইটো ছেপাৰেট হৈ থাকিব। তেল ওপৰত থাকিব আৰু পানীখিনি তলত যাব, কাৰণ তোমাৰ তেলৰ ঘনত্ব কম হয় পানীৰ তুলনাত। তো তুমি সেইকাৰণে চাবা বাল্টি এটাত বা গ্লাছ এটাত তুমি তেল আৰু পানী মিক্স কৰিলে সদায় তেল ওপৰত ভাহি থাকে, পানী তলত থাকে, তো এইটো মিহলি নহয়, সেইকাৰণে এইটো অসমহত্ব মিশ্ৰণ হ'ব। ডি অপশ্যন কাৰেক্ট হ'ব। 23 নম্বৰ কৈছে দৈৰ পৰা মাখন পৃথক কৰিবলৈ কোনটো পদ্ধতি ইউজ কৰা হয়, অপকেন্দ্ৰিক পদ্ধতি। ডি অপশ্যনটো কাৰেক্ট হয়। এই প্ৰশ্নটো কিন্তু তোমালোকৰ কি হয়, ৱাশ্বিং মেচিনৰ লগত কিন্তু ৰিলেটেড কুৱেশ্যন আহে, যে ৱাশ্বিং মেচিনৰ কাপোৰ শুকোৱাৰ যিটো পদ্ধতি সেইটো তোমাৰ কি পদ্ধতি হয়, সেইটো তোমাৰ কি হয়, অপকেন্দ্ৰিক পদ্ধতিয়ে হয়। মানে তুমি বস্তু এটা যদি জোৰেৰে ঘূৰাই দিয়া তেতিয়াহ'লে সেই বস্তুটোৱে প্ৰত্যেকটো বিন্দুতে এটা কি কৰে, ফ'ৰ্চ তোমাৰ ই অনুভৱ কৰে। সেইকাৰণে কাপোৰ এটা যেতিয়া তোমাৰ ৱাশ্বিং মেচিনৰ ভিতৰত দিয়া হয়, চাবা বহুত স্পীডত এনেকৈ ভিতৰত ঘূৰি থাকে, আৰু ঘূৰি থকাৰ ফলত ইয়াতে যিবোৰ তোমাৰ পানীৰ কণিকা আছে সেইবোৰ বাহিৰত কি কৰে, ওলাই আহে, এনেকৈ বাহিৰত ওলাই আহে। এইটো ডি অপশ্যন কাৰেক্ট হ'ব। আৰু এই পদ্ধতিটোকে তোমাৰ কি বুলি কয়, এইটো ফিৰোজা নাগৰাৰী আদব, বা তোমাৰ এইটো অপকেন্দ্ৰিক পদ্ধতি বুলি কোৱা হয়। তাৰপিছত তোমাৰ এইটো চোৱা 24 নম্বৰত কি কৈছে, 300 কেলভিন, 320 কেলভিন আৰু 280 চেলচিয়াছলৈ ৰূপান্তৰ কৰা। আচ্ছা, তোমালোকে জানা যে কেলভিনৰ পৰা চেলচিয়াছলৈ নিবলৈ হ'লে -270 কৰিব লাগে, আৰু চেলচিয়াছৰ পৰা যদি কেলভিনত নিবলৈ যোৱা তেতিয়াহ'লে 273 কি কৰিব লাগে, প্লাছ কৰিব লাগে। এতিয়া তোমাৰ ইয়াতে কেলভিনৰ পৰা চেলচিয়াছত নিব লাগে, গতিকে আমি মাইনাছ কৰিব লাগিব। তো 300ৰ পৰা 273 মাইনাছ কৰা, কিমান আহিব, এটা আহিব তোমাৰ 7 আৰু ইফালে আহিব 2, কিমান হ'ব 27। চোৱা প্ৰথমতে 27, এইটোত নাই, তাৰপিছত তোমাৰ এইটোত নাই, এইটোতো নাই, এটা অপশ্যনতে আছে, এইটোতে আছে, গতিকে ডি অপশ্যনতে কাৰেক্ট হ'ব। বাকীকেইটা চাব পাৰা, ইয়াতে 320ৰ পৰা 273 মাইনাছ কৰা, ইয়াতে তোমাৰ কিমান আহিব, এইটো আহিব তোমাৰ 7, এইফালে 11ৰ পৰা 7 গ'লে 4, এইটো 47, এইটো চব 47 আছে, আৰু আছে 380ৰ পৰা 273 মাইনাছ কৰিব লাগে, কিমান হ'ব, 10ৰ পৰা 3 গ'লে 7, ইফালে ৰ'ল কিমান 7ৰ পৰা 7 গ'লে 0, আৰু 3ৰ পৰা 2 গ'লে 1, 107, এইটো চোৱা। গতিকে ডি অপশ্যন কি হ'ব, ইয়াৰে আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা তলৰ কোনটো অংগাণু পিঁয়াজৰ কোষত পোৱা নাযায়। চোৱা পিঁয়াজৰ যিটো বাকলি আছে সেই বাকলিত যিবোৰ কোষ পোৱা যায় সেইটো তোমাৰ কোষ কেন্দ্ৰ পাবা, মাইটকণ্ড্ৰিয়া পাবা, লাইসোজোম পাবা, কিন্তু প্লাষ্টিড নাথাকে। কাৰণ কি, যদি প্লাষ্টিড থাকে, যদি কি থাকে, প্লাষ্টিড থাকে, তেতিয়াহ'লেতো তাতে ক্ল'ৰফিলো থাকিব, কি থাকিব, ক্ল'ৰফিল। আৰু যদি ক্ল'ৰফিল থাকে তেতিয়াহ'লে সেইটোৰ বৰণ কেনেকুৱা হ'ব লাগিব, গ্ৰীণ। কিন্তু পিঁয়াজৰ তোমাৰ বাকলিটো গ্ৰীণ কালাৰৰ নহয় না, তাৰমানে সি পিঁয়াজৰ বাকলিয়ে কি কৰিব নোৱাৰে, সালোক সংশ্লেষণ কৰিব নোৱাৰে, পিঁয়াজৰ কাণ্ড তোমাৰ পাতেহে পাৰে, বুজি পাইছা। সেইকাৰণে তোমাৰ পিঁয়াজ এটা যেতিয়া সপুষ্ট হয় তেতিয়া পিঁয়াজ এটা মৰি যায়, কাৰণ পিঁয়াজৰ যিটো বাকলি থাকে, পিঁয়াজৰ বাকলিত তোমাৰ কি নাথাকে, প্লাষ্টিক নাথাকে। যদি প্লাষ্টিক থাকে তেতিয়াহ'লে সালোক সংশ্লেষণ কৰিব পাৰিব, আৰু সালোক সংশ্লেষণ কৰিলে পিঁয়াজটোৰ গছটো কেতিয়াও নমৰিব, কিন্তু পিঁয়াজ যেতিয়া তোমাৰ পুষ্ট হয় গছটো মৰি যায়, সেইকাৰণে মৰে। তো তোমাৰ এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব।
তলৰ কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় একেবাৰে সিম্পল কোৱেশ্চন হয় মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এই কোৱেশ্চনটো কিন্তু ফাইনেলত তোমালোকৰ আহিব লগতে ক্লাস 10 তো লাগে লাইসোজোম প্লাস্টিড কোষ কেন্দ্ৰ মাইটোকন্ড্ৰিয়া এইবোৰ গোটেই কেইটাৰ বিষয় তোমাৰ ক্লাস 10 তো কোৱেশ্চনছ আহে এটো মাইটোকন্ড্ৰিয়া তোমাৰ কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় কাৰণ মাইটোকন্ড্ৰিয়া তোমাৰ কি কৰে এটিপি উৎপন্ন কৰে এটিপি মানে হৈছে এডিনোসিন ট্ৰাইফসফেট এডিনোসিন ট্ৰাইফসফেট এটিপিৰ সম্পূৰ্ণ নাম এটো মনত ৰাখিবা দেই এটো ফুল ফৰ্মটো মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত আহে এটিপিৰ সম্পূৰ্ণ নাম হৈছে এডিনোসিন ট্ৰাইফসফেট আৰু এটোৱে তোমাৰ কি কৰে আমাৰ শৰীৰত থকা সকলো কোষক এনাৰ্জি প্ৰভাইড কৰে সেইকাৰণে মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কিয় কোৱা হয় এটো এটা বহুত ধুনীয়া প্ৰশ্ন এটো বহুত জিলাত আহিছে যেনেকুৱা আমাৰ কামৰূপ মেট্ৰ জিলাত আহিছে অলৰেডি কোৱেশ্চনটো যে কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় ডি অপচনটো কাৰেক্ট হয় এটো ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এটো কোষ এটা কেতিয়া ফুলি উঠিব সবা এটো ধৰিলে এটো আমাৰ কোষ হয় এৰে তোমাৰ আৰু ইফালে তোমাৰ এটো বাহিৰত এটো এটা লেয়াৰ দিছো ঠিক আছে ইয়াতে তোমাৰ পানী আছে কি আছে পানী আছে তো ভিতৰত যদি পানী কম হয় তেতিয়ালে বাহিৰৰ পৰা পানী কত সোমাব ভিতৰত সোমাব তো ভিতৰত যেতিয়া সোমাব তেতিয়া কোষটো তোমাৰ কি কৰিব ফুলি উঠিব একেবাৰে সিম্পল হয় বুজি পাইছানে কনসেপ্টখন একেবাৰে সিম্পল হয় তো এনেকুৱা যিবোৰ সলিউশন হেবোৰক তোমাৰ হাইপোটনিক সলিউশন বুলি কয় কি সলিউশন হাইপোটনিক সলিউশন বুলি কোৱা হয় হাইপোটনিক হাইপাৰটনিক নহয় কিন্তু এটা আছে তোমাৰ কি হাইপাৰটনিক আৰু মই কৈ আছো হাইপোটনিকৰ কথা হাইপোটনিক তো হাইপোটনিক মানে বাহিৰৰ কনসেন্ট্ৰেশন ভিতৰৰ কনসেন্ট্ৰেশনতকৈ বেছি হয় তো ইয়াতে তোমাৰ যদি কোষৰ ভিতৰৰ অণুৰ ঘনত্ব চাৰিওফালৰ মাধ্যমত থকা পানীৰ অণুৰ ঘনত্বতকৈ বেছি হয় তেতিয়াহলে তোমাৰ পানী কি কৰিব ভিতৰত যদি বেছি হয় কোষৰ ভিতৰত পানী বেছি হলে আৰু যদি বাহিৰত কম হয় তেতিয়াহলে বাহিৰত ওলাই আহিব তেতিয়া তোমাৰ এটো কোষটো তোমাৰ কি কৰিব নেকি ফুতুৰাহে হ'ব এটো কিছু উফন্দি উঠিব গতিকে এটোটো নহব উফন্দি উঠিব মানে ফুলি উঠিব যেতিয়া তোমাৰ বাহিৰৰ ঘনত্ব কোষৰ ভিতৰৰ ঘনত্বতকৈ বেছি হ'ব তো বি অপচনটো কি হ'ব এৰে কাৰেক্ট অপচন হ'ব 28 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো সংযোজক কলা নহয় তেজটো সংযোজক কলা হয় টেন্ডন হয় লিগামেন্ট হয় আবৰণ কলাটো সংযোজক কলা নহয় এটো এটা এপিথেলিয়াম কলা হয় এপিথেলিয়াম এটো এপিথেলিয়াম কলা হয় এপিথেলিয়াম হয় এটো তোমাৰ সি অপচনটো কাৰেক্ট হয় আমাৰ ছাল যেনেকুৱা তাৰ পিছত নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ বহুত ইম্পৰ্টেন্ট হয় নাৰিকলৰ বাকলি তোমাৰ স্কেৰেনকাইমা কলাৰে গঠিত হয় ডি অপচন কাৰেক্ট হয় আৰু নাৰিকলৰ বাকলিত আন এবিধ পদাৰ্থ থাকে যাৰ নাম হৈছে লিগনিন যাৰ নাম কি লিগনিন লিগনিন LIGNIN লিগনিন এই লিগনিন নামৰ পদাৰ্থৰ কাৰণে নাৰিকলৰ যিটো বাকলি আছে সেই বাকলিটো তোমাৰ কি হয় বহুত হাৰ্ড হয় এই কাৰণে তোমাৰ কঠিন হয় ডি অপচন কাৰেক্ট হয় এই বস্তুটো মনত ৰাখিবা এইটো পৰীক্ষাত আহে তাৰ পিছত চোৱা তলৰ কোনটোৱে জাইলেম কলা গঠন নকৰে জাইলেম কলা গঠন নকৰে বুলি কৈছে তেটো চোৱা তোমাৰ জাইলেম কলা যিবোৰ আছে জাইলেম কলাৰ তোমাৰ অংশ 4টা হয়নে জাইলেম কলাৰ অংশ কেইটা 4টা এটা কি ট্ৰেকাই এটা হৈছে তোমাৰ কি ট্ৰেকাইট তাৰ পিছত আছে ভেসেলস হয়নে ট্ৰেকাইট মানে এটো তোমাৰ অসমীয়া ট্ৰেকিয়া বুলি কয় ভেসেলস মানে হৈছে তোমাৰ নলিকা ভেসেলস মানে কি নলিকা তাৰ পিছত তোমাৰ জাইলেম ফাইবাৰ মানে জাইলেম তন্তু আৰু এটা আছে তোমাৰ কি জাইলেম পেৰেনকাইমা এইবোৰ কিন্তু মনত ৰাখিবা দেই এইবোৰৰ পৰা তোমাৰ ডাইৰেক্টলি 2 মাৰ্কৰ কোৱেশ্চন আহে তো ইয়াতে চোৱা ট্ৰেকাইট আছে নলিকা আছে ইয়াতে তোমাৰ কাষ্ট তন্তু আছে কিন্তু সংগী কোষ নাই সংগী কোষ নহব এটো তোমাৰ ডি অপচন কাৰেক্ট হ'ব এতে গঠন নকৰে বুলি কৈছে তো ডি অপচন কাৰেক্ট হ'ব সংগী কোষ হৈছে তোমাৰ ফ্লুয়েম কলাৰ পাৰ্ট হয় সংগী কোষ ফ্লুয়েম কলাৰ পাৰ্ট হয় ফ্লুয়েম কলাৰৰ 4টা পাৰ্ট আছে ফ্লুয়েম কলাৰ কি কলাৰ ফ্লুয়েম কলাৰৰ 4টা পাৰ্ট আছে ফ্লুয়েম কলাৰ 4টা পাৰ্ট আছে হেকেটা মই কৈ দিছো তোমালোকে মনত ৰাখা এটা হৈছে তোমাৰ চিপ টিউব হয় বা সাইড টিউব বুলি ক'ব পাৰা তুমি তাৰ পিছত এটা আছে কম্পেনিয়ন সেল আছে তাৰ পিছত আছে তোমাৰ ফ্লুয়েম কি আছে পেৰেনকাইমা আৰু এটা আছে তোমাৰ ফ্লুয়েম ফাইবাৰ এটো ফ্লুয়েম ফাইবাৰ এই কেইটা হৈছে তোমাৰ ফ্লুয়েম কলাৰ পাৰ্ট এটো তোমাৰ এটা
এইটো দুটা, এইটো তিনিটা আৰু এইটো চাৰিটা। গতিকে এটা মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, ক্লাছ 10তো লাগিব সংজ্ঞা নহয়। তাৰপিছত তলত কোনটোক্তি হৰণৰ ক্ষেত্ৰত শুদ্ধ? হৰণৰ ক্ষেত্ৰত বুলি কৈছে, হৰণ শূন্য হ'ব নোৱাৰে, মিছা কথা, কাৰণ হৰণ শূন্য হ'ব পাৰে, গতিকে এইটো তোমাৰ ভুল হয়। আৰু তোমাৰ ইয়াৰ মান বস্তুটো অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব পাৰে নহয়। হৰণ মানে কি? ধৰিলে এইটো তোমাৰ এটা ৰাস্তা আছে, এইটো এ আৰু এইটো হৈছে বি। তুমি ইয়াৰে পৰা তুমি ইয়ালৈ আহিলা, ধৰি লওক 25 কিলোমিটাৰ, তেতিয়াহ'লে তোমাৰ হৰণ কিমান হ'ব? 25 কিলোমিটাৰ হ'ব। গতিকে আকৌ যদি তুমি এনেকুৱা কৰা যে এইটো পইণ্টৰ পৰা যাত্ৰা আৰম্ভ কৰি বিত গৈছা, কিন্তু আকৌ উভতি এতিয়া আহিছা, তেতিয়াহ'লে তোমাৰ হৰণ ডিছপ্লেচমেণ্ট কি হৈ যাব? 0, কাৰণ তুমি য'ৰ পৰা গৈছিলা তাতে আহিলা, তো তুমি ক'তো নগ'লা, হয়নে নাই? গতিকে তোমাৰ ডিছপ্লেচমেণ্ট কি হ'ব? 0 হ'ব। গতিকে 0 হ'ব পাৰে। আৰু তোমাৰ এই যিটো তোমাৰ অতিক্ৰম কৰা যিটো দূৰত্ব, এইটো ধৰি লোৱা তুমি 25 কিলোমিটাৰ গ'লা, তুমি ক'ব পাৰিবা নেকি যে মই 26 কিলোমিটাৰ গ'লোঁ বুলি? নোৱাৰা না। তাৰমানে তোমাৰ অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব নোৱাৰে, কম হ'ব পাৰে বা সমান হ'ব পাৰে। গতিকে 1 নম্বৰটোও ভুল, 2 নম্বৰটোও ভুল, দুয়োটা ভুল, 1 আৰু 2 দুয়োটা অসত্য। চি অপশ্যন কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বুলি কোৱা হয়, এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। বেগৰ পৰিৱৰ্তনৰ হাৰ এই যুগলটো কি আছিল? ভি মাইনাছ ইউ ডিভাইডেড বাই টি। এইটো চব বেগৰ পৰিৱৰ্তন আৰু লগতে হাৰ, মানে সময় সাপেক্ষে পৰিৱৰ্তন হয়, সেইটোক আমি ত্বৰণ বুলি কওঁ। এই নম্বৰ অপশ্যনটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ চব গতিৰ বেগ অৰ্থাৎ ভি, ত্বৰণ অৰ্থাৎ এ, আৰু সময় অৰ্থাৎ টি। গতিকে এইটো কি হ'ব? ভি যুগল টু ইউ প্লাছ এটি, এইটো দেখাই গৈ আছে, ভি যুগল টু ইউ প্লাছ কি হ'ব? এটি। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এইটো তোমাৰ বেগ, ত্বৰণ আৰু সময় কোনটোৱে নিৰ্দেশ কৰে? এইটোৱে নিৰ্দেশ কৰে। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? অডোমিটাৰ। অডোমিটাৰে তোমাৰ কি কৰে? অতিক্ৰম কৰা দূৰত্ব জোখে। অডোমিটাৰে অতিক্ৰম কৰা দূৰত্ব জোখে। এইটো তোমাৰ চি অপশ্যন কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ভৰবেগৰ এছআই একক, ভৰবেগৰ এছআই একক সুধিছে চাবা। ভৰবেগ মানে হৈছে পি ইকুৱেল টু এম ভি। ভৰবেগ হৈছে কোনো এটা বস্তুৰ ভৰ আৰু বেগৰ পূৰণফল, সেইটোক ভৰবেগ বুলি কয়। তো এম মানে হৈছে ভৰ, ভৰৰ এছআই একক হৈছে কেজি, আৰু ভি মানে হৈছে বেগ, বেগৰ এছআই একক হৈছে মিটাৰ পাৰ ছেকেণ্ড। গতিকে কেজি মিটাৰ পাৰ ছেকেণ্ড হ'ব এনচাৰ। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 36 নম্বৰত কৈছে 5 নিউটন বলে 20 কেজি ভৰৰ বস্তুটোৰ ওপৰত ক্ৰিয়া কৰিলে ত্বৰণৰ মান কিমান হ'ব? আমি জানো যে এফ ইজুগল টু এম এ, এইটো নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা, এফ ইজুগল টু এম এ। ইয়াৰ পৰা আমাৰ ত্বৰণ লাগে, ত্বৰণ ওলাবলৈ হ'লে কি আহিব? এইটো এফ ডিভাইডেড বাই এম আহিব। এফৰ মান দিছে 5 নিউটন, আৰু তোমাৰ ইয়াতে ভৰৰ মান দিছে তোমাৰ 20, গতিকে 5/20 মানে 1/4, 1/4 মানে কিমান হয়? 0.25। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চাবা, 3 ঘণ্টাত 60 কিলোমিটাৰ তোমাৰ গড় বেগ কিমান হ'ব? 3 ঘণ্টাত 60 কিলোমিটাৰ যায়, তেতিয়াহ'লে গড় বেগ কিমান হ'ব? 20 কিলোমিটাৰ। এইটো দেখাই গৈ আছে। 3 ঘণ্টাত যদি 60 কিলোমিটাৰ যায়, 1 ঘণ্টাত কেই কিলোমিটাৰ যাব? 20 কিলোমিটাৰ। এইটো বি অপশ্যন কাৰেক্ট হয়। নাইবা তুমি ওলাব পাৰা ভি এ বি, অৰ্থাৎ এভাৰেজ ভেলচিটি ওলোৱা হয় তোমাৰ টোটাল ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম। এটা তোমাৰ কিমান হ'ব? 20 কিলোমিটাৰ পাৰ আৱাৰ। এইটো এনচাৰ। বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। মহাকাশখনৰ বিশ্বজনীন ধ্ৰুৱক জিৰ মান তোমাৰ কিমান হয়? জি ইকুৱেল টু 6.673 ইনটু 10 টু দি পাৱাৰ কি হয়? -11 ইনটু নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ। নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ। এইটো ডি অপশ্যন কাৰেক্ট হ'ব। 38ৰ ডি। তাৰপিছত চাপ হ'ল কি? চাপ হৈছে প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ হোৱা হেঁচা। এই নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এইটোক আমি এনেকৈ লিখিব পাৰোঁ, পি ইকুৱেল টু এফ আপন এ, প্ৰেছাৰ ইকুৱেল টু এফ বাই এ, মানে প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ হোৱা হেঁচা বা থ্ৰাষ্ট, সেইটোকে আমি চাপ বুলি কওঁ। এইটো এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত জিৰ মান চোৱা, জিৰ মান বিষুৱতকৈ মেৰুত বেছি হয়। জিৰ মান এইটো তোমাৰ বিষুৱতকৈ মেৰুত, এইটো মেৰুৰ কথা কৈছে, বেছি হ'ব, হয়নে? জিৰ মান সদায় তোমাৰ বিষুৱত কম হয় আৰু মেৰুত তোমাৰ কি হয়? বেছি হয়। আৰু এই জিৰ ওপৰত কিন্তু প্ৰত্যেক বছৰে কুৱেশ্যনছ আহে, তোমালোকে কিন্তু এইখিনি কথা মনত ৰাখিবই লাগিব। এইডছ সংক্ৰমিত নহয়। এইডছ বেমাৰটো তোমাৰ STD হয়। STD মানে হৈছে তোমাৰ ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ, মানে তোমাৰ যদি যৌন সংক্ৰমিত হয়, মানে যৌন সংক্ৰমিত বেমাৰ, মানে তুমি যদি ছেক্সুৱেলি যদি তুমি টাচ কৰা, তেতিয়াহ'লেহে তোমাৰ কি হ'ব? এই বেমাৰটো হ'ব।
তো যৌন সংক্ৰমণটো তো হয় কিন্তু নহয় বুলি কৈছে আলিংগনৰ দ্বাৰা আলিংগন মানে হ্যান্ডশেক কৰা হ্যান্ডশেক তাৰপিছত স্তনপানৰ দ্বাৰা হ'ব পাৰে ইয়েস এটো হয় স্তনপান হলে হ'ব আৰু ৰক্তদান কৰিলেও হ'ব কিন্তু এটা আলিংগন মানে তুমি এটো মুলাকাত কৰা বা তোমাৰ হ্যান্ডশেকিং কৰা হেতু কৰিলে এটো ট্ৰান্সফাৰ নহয় এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 42 নম্বৰ কোৱেশ্চনটোত কৈছে বনাঞ্চল ধ্বংসৰ প্ৰত্যক্ষ প্ৰভাৱ কি হ'ব পাৰে যদি আমি ডিফৰেষ্টেশ্যন অৰ্থাৎ বনাঞ্চল আমি ভাঙি পেলাও ডাইৰেক্টলি ক'ত প্ৰভাৱ পৰিব বায়ুত অক্সিজেনৰ মাত্ৰা কমিব হে এটোতো নহয় বৰষুণৰ মাত্ৰাও বৃদ্ধি পাব এটোও নহয় কাৰণ বৰষুণৰ মাত্ৰা কমিব বনাঞ্চল ধ্বংস কৰিলে টেম্পাৰেচাৰটো বাঢ়িব এটা কম বুলি কৈছে এটোও নহয় গতিকে ডি অপশনটো কারেক্ট হ'ব মাটি খহনীয়া হ'ব মানে মাটি খহি খহি পৰি যাব 43 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা তলৰ কোনটো কাৰ্যকলাপে কাৰ্বন চক্ৰৰ ওপৰত কমকৈ প্ৰভাৱ পেলাব কাৰ্বন চক্ৰ পেট্ৰল আৰু ডিজেল জ্বলালে অধিক পৰিমাণে তোমাৰ কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব আৰু সেই কাৰ্বন ডাই অক্সাইডৰ পৰা তোমাৰ কি হ'ব কাৰ্বনেট যৌগ উৎপন্ন হ'ব যিবোৰ আমাৰ কাৰণে বেয়া গতিকে এটোতো নহব বনাঞ্চল ধ্বংস কৰিলে তো CO2 ৰ পৰিমাণ বাঢ়িব এটো নহয় মথাউৰি নিৰ্ণয় কৰা এটো কারেক্ট হ'ব সো মথাউৰি নিৰ্ণয় কৰিলে কাৰ্বন ডাই অক্সাইড তোমাৰ উৎপন্ন হ'ব কিন্তু কমকৈ উৎপন্ন হ'ব আৰু ঔদ্যোগিক নিৰ্গমনটো তোমাৰ বেছি ওলাব গতিকে এটো আমাৰ কি হ'ব সি অপশনটো আমাৰ বেস্ট এক্সপ্লেনেশন হয় দ্যাট মিন্স সি অপশন উইল বি কারেক্ট অপশন আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই আকৌ মনত পেলাই দিও তোমালোকে যদি আজমল সুপাৰ 40 যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচৰা চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা তোমালোকে চেনেল সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তলৰ কোনটো ক্ৰনিক বেমাৰ আছে ক্ৰনিক বেমাৰ এতে কৈছে তোমাৰ ক্ৰনিক বেমাৰ মানে যিবোৰ তোমাৰ কি হয় লং টার্ম ইফেক্ট থাকে মানে দীর্ঘমেয়াদী প্রভাব থাকে দীর্ঘমেয়াদী কি থাকে প্রভাব মানে বহুদিন টিকে আৰু তোমাৰ এটো কি হয় রিকভার হওঁতে বহুত টাইম লাগে এটো রিকভারিং টাইম বহুত কি হয় বেছি হয় হেবোৰক ক্ৰনিক বেমাৰ বুলি কয় আৰু এটা বেমাৰ আছে কি তোমাৰ একিউট বেমাৰ কি বেমাৰ একিউট বেমাৰ এটো তো জানা একিউট ডিজিজ কি হয় যিবোৰ বেমাৰ তোমাৰ সোনকালে হয় কি হয় সোনকালে হয় লগতে সোনকালে তোমাৰ কি হয় ঠিক হয় সোনকালে তোমাৰ বেমাৰটো হ'ব পাৰে সোনকালে বেমাৰটো আকৌ ঠিক হ'ব পাৰে যেনে সৰ্দি জ্বৰ তোমাৰ বহুত সৰ্দি লাগিছে টেবলেট এটা খাই দিলে লগে লগে সৰ্দিটো নোহোৱা যাব তেনেকুৱা বেমাৰক তোমাৰ একিউট বেমাৰ বুলি কয় আৰু যিবোৰ বেমাৰ হওঁতেও টাইম লাগে যেনেকুৱা টিবি বেমাৰ কেন্সাৰ বেমাৰ হেবোৰ হওঁতেও টাইম লাগে আকৌ ঠিক হওঁতেও টাইম লাগে নাইবা গোটেই জীৱনে থাকিব পাৰে গতিকে এটা সৰ্দি টাইফয়েড এইবোৰ তোমাৰ কি হয় একিউট বেমাৰ হয় কিন্তু যক্ষ্মা ৰোগটো একিউট বেমাৰ নহয় এটা তোমাৰ টিবি বেমাৰটো হৈছে কি তোমাৰ ক্ৰনিক বেমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 45 নম্বৰ কোৱেশ্চনত কৈছে দ্ৰৱণৰ ঘাৰতা এটো তোমাৰ দ্ৰব্যৰ পৰিমাণ ডিভাইডেড বাই দ্ৰৱৰ পৰিমাণ এ নম্বৰ অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব তোমাৰ ছাত্ৰ ছাত্ৰী সকল এটোই আছিল 45 টা এমসিকিউ আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে ক্লাস 10 ৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ গলে 7002824673 7002824673 এটো নম্বৰত কোৱেশ্চন পেপাৰবোৰ পিডিএফ আকাৰে মোক পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম তাৰ পিছত চোৱা যিবোৰ লং কোৱেশ্চনছ আছে ইয়াতে কিন্তু বহুত ধুনীয়া লং কোৱেশ্চনছ আহিছে তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা এইবোৰৰ পৰাও কিন্তু তোমালোকে ভালেখিনি কোৱেশ্চনছ পাবা আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যাতে ভাল ৰিজাল্ট কৰিব পৰা তেতিয়াহলে তোমালোকে এতিয়াৰ পৰাই ক্লাস 9 ৰ পৰাই তোমালোকে ভালদৰে ষ্টাডি কৰিব লাগিব সেইকাৰণে তোমালোকে সদায় মোৰ লগত সংযুক্ত হৈ থাকিবা মোৰ চেনেলটো চাই থাকিবা 100% ইম্পৰ্টেন্ট টপিকস মই তোমালোকৰ লগত ডিসকাশন কৰিম এনিসা এটো দ্ৰুতি আৰু বেগৰ পাৰ্থক্যটো সদায় আহিয়ে থাকে তাৰ পিছত ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো লিখা তো এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় আমাৰ ছাত্ৰ ছাত্ৰী সকল তো আশা কৰিছো তোমালোকৰ আজিৰ ভিডিওটো বহুতই হেল্প কৰিব এইবোৰ কিন্তু আৰু এটা কথা তোমালোকে মনত ৰাখিবা তোমালোকৰ ফাইনেল এক্সামত যিমান কোৱেশ্চনছ আহিব হাফ ইয়াৰলি সিলেবাসৰ পৰা যিমান তোমাৰ কোৱেশ্চনছ আহিব বা হাফ ইয়াৰলি চেপ্টাৰত যিমানটা কোৱেশ্চনছ আহিছে এই কোৱেশ্চনছবোৰৰ পৰা কিন্তু 100% কোৱেশ্চনছ তোমালোকে ফাইনেলতো দেখিবলৈ পাবা গতিকে হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চনবিলাক কিন্তু তোমালোকে ভালদৰে সলিউশন কৰিব লাগিব অসমৰ ভিতৰত আটাইতকৈ বেছি কোৱেশ্চন পেপাৰ মই সলিউশন কৰিছো মোৰ চেনেলত গৈ তোমালোকে ভিডিওবোৰ চাই ল'ব পাৰা
আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।